বজালিত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান কাৰ্যসূচী লৰিণজ্যোতি গগৈ ৰাজেন গোহাঁইকে ধৰি কেইবাজনো শীৰ্ষ নেতা উপস্থিত বজালি বিধানসভা সমষ্টিৰ 26ৰ নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব দিলীপ বৰুৱা বিজেপি দলক তুলাধুনা প্ৰাক্তন বিজেপিৰ ৰাজেন গোহাঁইৰ সৰ্বানন্দতকৈও বেয়া হিমন্ত বিশ্বৰ ৰাজনীতি জুবিনৰ ন্যায়ৰ প্ৰশ্নৰ ক্ষেত্ৰত আবুল তাবুল বকিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো জাতীয়তাবাদী শক্তিক এখন মঞ্চত আগবাঢ়ি আহিবলৈ আহ্বান লৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত বজালিত দেওবাৰে প্ৰায় 900 বিভিন্ন কৰ্মী বিভিন্ন দলৰ পৰা যোগদান কৰে আজি বজালি জিলাত পূব বজালি জিলা পৰিষদৰ যিগৰাকী সদস্য দিলীপ বৰুৱা ডাঙৰীয়াই তেখেতৰ নেতৃত্বত এটা বৃহৎ দলে অসম জাতীয় পৰিষদত যোগদান কৰিছে আৰু অসম জাতীয় পৰিষদৰ যি আদৰ্শ আছে আমাৰ যি লক্ষ্য উদ্দেশ্য আমাৰ যি দৰ্শন জাতীয়তাবাদী যি দৰ্শন তাৰ প্ৰতি আকৰ্ষিত হৈ দিলীপ বৰুৱা ডাঙৰীয়া যোগদান কৰিছে আৰু আমি এনেও জানো যে এই বজালি জিলাখন এসময়ৰ পাটাচাৰকুচি সমষ্টি এতিয়াৰ বজালি সমষ্টি এইটো এটা জাতীয়তাবাদৰ উৰ্বৰা ভূমি ইয়াত 85ত খুব ৰেকৰ্ড কৰি ইয়াত অভিলেখ কৰি ইয়াৰ পৰা ৰাইজে ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাইছিলে বিধানসভাৰ মজিয়ালে গতিকে এই পৰিৱেশ এটা তেনেকুৱা ধৰণৰ মানুহৰ মাজত জাতীয়তাবাদী চেতনা এটা ইয়াত সহজতে মানুহৰ মাজত নিহিত হৈ আছে গতিকে এই সমষ্টিটোত আমাৰ জাতীয়তাবাদৰ পতাকা উৰুৱাবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ আগন্তুক দিনসমূহত আমি সঠিক পৰিকল্পনা লৈ আৰু ৰাইজক সকলোকে একত্ৰিত কৰি বজালি সমষ্টিত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে ইয়াত বিজয় নিশান উৰাবৰ কাৰণে আমাৰ সকলো ফালৰ পৰা আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু তাৰ আজি আৰম্ভণি হ'ল পৰৱৰ্তী দিনসমূহত 26ত আপোনালোকে ইয়াৰ ফলাফল শক্তিশালীৰ ওপৰত দেখিবলৈ পাব অহা 12 তাৰিখে আপোনালোকে গমেই পাইছে 12 তাৰিখে এখন সভা আহ্বান কৰিছে সেই সভাত আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহ একত্ৰিত কৰিম আৰু গৌৰৱ গগৈ ডাঙৰীয়াই আহ্বান কৰিছে সেই সভাতে আমি পৰৱৰ্তী দিনসমূহৰ কাৰ্যপন্থা নিৰূপণ কৰিম নিশ্চিতভাৱে কমন এজেণ্ডা থাকিব কমন মিনিমাম প্ৰগ্ৰেমটো থাকিবই লাগিব কাৰণ ইছ্যু বেছহে মানুহৰ মাজত মিত্ৰতা হয় ইছ্যু ভিত্তিক মিত্ৰতাই সাধাৰণতে হয় গতিকে কাৰণ ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব ৰিজনেল আঞ্চলিক ৰাজনৈতিক দল এটাৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ আদৰ্শগত তাত্ত্বিক দাৰ্শনিক মতপাৰ্থক্য নিশ্চিতভাৱে থাকিব সেইকাৰণে কমন মিনিমাম এজেণ্ডা আমি এইটো থাকিব আৰু মই ভাবোঁ যে 12 তাৰিখৰ আলোচনাৰ পিছত গোটেই বিষয়টো পৰিষ্কাৰ হ'ব নাই নিশ্চয় দিছে মই খবৰ লোৱা নাই কিন্তু মই যিটো সংবাদ মাধ্যমত পাইছোঁ অখিল গগৈ ডাঙৰীয়া CPIMকে ধৰি কেইবাটাও দলক আমন্ত্ৰণ জনাইছে